হেল্ল' এভৰিৱান, আজি যাম নগাঁও প্ৰথমতে আৰু তাইক ৰেডি কৰাই লৈছোঁ আৰু এতিয়া আমি ওলাইছোঁ ঘৰৰ পৰা নগাঁৱলৈ। আজিৰ ভিডিঅ'টো বহুত কিবাকিবি আছে, চাই থাকিব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত হ'লে ফ'ল' কৰি দিব। এয়া আমি নগাঁও প্ৰথমতে GD হস্পিটেলত সোমালোঁ আৰু তাইক ডক্টৰ দেখাম, মানে তাই চেকআপ কৰাম আজি। আৰু তাত ডক্টৰ দেখাই এতিয়া আহিলোঁ অল ইণ্ডিয়াত। চালোঁ তাত একোৱে ভাল লগা নাই, বজাৰ কৰিবৰ কাৰণে আহিছিলোঁ। কাপোৰ চাপোৰ একো পচন্দ হোৱা নাই। এতিয়া যাম আমি য'ৰ পৰা সদায় বজাৰ কৰোঁ তাতে। ইয়াত আচলতে ভাবিছিলোঁ ওচৰত হৈ যাওঁ, পালে লৈ ল'ম, গৰমত যাব মন যোৱা নাই ক'তো। তাৰপিছত পচন্দ হোৱা নাই। এতিয়া আমি আহি গ'লোঁ প্লেটিনামত আৰু ইয়াৰ পৰা বজাৰ কৰিম, কি লওঁ চাই থাকক। আৰু সেয়াই আৰু প্লেটিনামৰ পৰা আমাৰ কাৰণে কাপোৰ ল'লোঁ কেইযোৰমান। আচলতে তাই কাপোৰ আছিলে, কিন্তু যি গৰম দিছে ভাবিলে পাতল চাই কিছুমান লৈ লওঁ। সৰু বাচ্ছাৰ কাপোৰ কেইদিনমানতে সৰু হৈ যায়, সেইটো কাৰণে তাই কাপোৰ পিন্ধাই চালোঁ। এয়া বিয়াত যাম আৰু তাইৰ কাপোৰখিনি লৈ ল'লোঁ ইয়াৰ পৰাই। বেলেগত ক'তো আমি তাইৰ কাপোৰ পটককৈ মিলাব নোৱাৰোঁ, ইয়াত আহিলে মানে যেনেকৈ হওক মিলি যায় আৰু আমি বেছিভাগ ইয়াৰ পৰাই লওঁ কাপোৰবিলাক। তাৰপিছত লৈ বিলটো দি আমি এতিয়া ওলালোঁ। কইনাৰ কাৰণে গিফ্ট ল'ম, মানে আমি এতিয়া ইয়াৰ পৰা বিয়া খাব যাম, ঘৰত নাযাওঁ, ডাইৰেক্ট বিয়া খাব যাম। সেইটো কাৰণে ইয়াৰ পৰা নগাঁৱৰ পৰা গিফ্ট এটা লৈ লওঁ। আৰু এয়া গিফ্টৰ কাৰণে সোমালোঁ দোকান এটাত। বেড কভাৰ এটাকে ল'ম ভাবিছোঁ, এতিয়া চাই আছোঁ। আৰু বেড কভাৰ এটা লৈ লওঁ। বেড কভাৰ ল'ব আহোঁতে আকৌ তাইৰ কাৰণে কেইযোৰমান আকৌ ফ্ৰক ল'লোঁ ইয়াৰ পৰা, কাৰণ ভাল লাগিছিল ফ্ৰকযোৰ, সেইটো কাৰণে ইয়াতে পৰা লৈ ল'লোঁ। আৰু আমিও ল'লোঁ কিবাকিবি। তাৰপিছত এয়া ওলালোঁ আমি, এতিয়া ৰখি যাম আৰু কাপোৰ চেঞ্জ কৰিম ক'ৰবাত ৰখি। এতিয়া ভাবি আছোঁ ক'ত যাওঁ। তাৰপিছত এয়া গ'লোঁ, এইজনী আছিলে মোৰ লগৰ, জুনিয়ৰ আছিলে, কিন্তু হাজবেণ্ডৰ ঘৰৰ ফালৰ পৰা আলহী হয় সিহঁত। বিয়াৰ পিছতহে গম পালোঁ। এতিয়া সিহঁতৰ কাপোৰ চেঞ্জ কৰি ওলালোঁ আমি বিয়া ঘৰলৈ। বিয়া ঘৰ পাই গ'লোঁ। আচলতে বিয়া ঘৰত গৈ যে ভালেই লাগিছিলে, কাৰণ ভাবিছিলোঁ ইমান সোনকালে গৈ আছোঁ, ভাল লাগিব জানো। এইফালে হাজবেণ্ডৰ কিবা কাম আছিলে, সোনকালে আহিব লাগিব, আৰু তেখেতৰ কাৰণে সোনকালে গ'লোঁ, নহ'লে আমি সন্ধিয়াকৈ গ'লোঁ হয়। সেইটো কাৰণে মই গৈ সোনকালে আহি গ'লোঁ। আৰু বিয়া ঘৰত গৈ ভাল লাগিল, কাৰণ বহুত পুৰণা মানুহ লগ পালোঁ, স্কুলৰ কলেজৰ সেইখিনি চবৰ লগতে কথা চথা পাতিলোঁ, ভাল লাগিল। বহুত পুৰণা ফ্ৰেণ্ডছখিনিকো পালোঁ, কইনাৰ লগতো কথা পাতিলোঁ। মনত পৰিলে কলেজত যাওঁতে একেলগে গৈছিলোঁ, কেতিয়াও মাতি নাছিলোঁ, আৰু আজি যাই কইনাৰ বিয়ালৈ আহিছোঁ। পুৰণা কথাবোৰ মনত পৰিলে। আৰু এইফালে চাওকচোন আমাৰ টিকলিজনী, তাইকো চব নাথাকে, ইমান হেৰি কৰিছে। তাৰপিছত নামাই চালোঁ যে তাই মানে চব উঠি খাব কাৰণে এনেকুৱা কৰিছে। ইয়াৰ আৰু কইনাজনী চাওকচোন কিমান ধুনীয়া, কইনাজনী ভাল লাগিছে বহুত। এতিয়া আমি মানে আমাৰ গাড়ীটো এদিনা পৰীক্ষা আছিলে কাৰণে গাড়ীটো তেজপুৰলৈ গ'ল, আৰু আমি টমটমত তিনিচুকীয়ালৈ আহি গ'লোঁ, কাৰণ মানুহ বহি থাকিব মন যোৱা নাই বিয়া ঘৰত, যি গৰম দিছে। তাৰপিছত টমটম দি আহি গ'লোঁ তিনিচুকীয়া। তিনিচুকীয়া আহি ভাবিলোঁ অকণমান ৰেষ্ট ল'লোঁ, তাৰপিছত যাম আমি ঘৰত। আৰু তিনিচুকীয়া আহি চালোঁ মইনাই কিবা ধুনীয়াকৈ আৰ্ট কৰিছে, মানে পেইণ্টিং কৰিছে কাপোৰত। তাৰপিছত এইবিলাক চাই ৰেষ্ট লৈ অলপ চৰবত খাই আকৌ ঘৰলৈ আহি গ'লোঁ, কাৰণ হাজবেণ্ডে